নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফী ইউনিট 3 জলবায়ু বিজ্ঞান শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা জিঅ'গ্ৰাফীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, জলবায়ুৰ সংজ্ঞা লিখা। উত্তৰ, বিস্তীৰ্ণ এলেকাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাৰ বাবে কমপক্ষে 50 বছৰ কাললৈ পৰ্যবেক্ষণ কৰা বায়ুমণ্ডলৰ উত্তাপ, আৰ্দ্ৰতা, বায়ুচাপ, অৱক্ষেপণ, বতাহৰ দিশ আৰু বেগ, বৰষুণ আদি পৰিস্থিতিৰ সামগ্ৰিক ধাৰা তথা ৰেহ ৰূপক সেই এলেকাৰ জলবায়ু বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, মৌচুমী জলবায়ু কাক বোলে? উত্তৰ, ঋতুভেদৰ সৈতে চলাচল কৰা মৌচুমী বতাহৰ প্ৰভাৱত নিৰ্ধাৰিত হোৱা জলবায়ুক মৌচুমী জলবায়ু বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্ন, আতপন মানে কি? আতপন নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি? উত্তৰ, আতপনৰ অৰ্থ হৈছে পৃষ্ঠ উত্তাপিত হোৱা প্ৰক্ৰিয়া। পৃথিৱীত সংঘটিত সকলো ধৰণৰ ভৌতিক আৰু জৈৱিক কাৰ্যৰ বাবে প্ৰয়োজনীয় শক্তিৰ সৰ্বাধিক অংশ আহে সূৰ্যৰ পৰা। সূৰ্যৰ পৰা অহৰহভাৱে বিকিৰণ হোৱা হ্ৰস্ব তৰংগসমূহ বায়ুমণ্ডলৰ মাজেৰে সৰকিত হৈ জল আৰু স্থলপৃষ্ঠত পৰে। এই বিকিৰণৰ ফলত পৃথিৱীৰ পৃষ্ঠ উত্তাপিত হয়, যাক আতপন বুলি কোৱা হয়। আতপনৰ লগত জড়িত মূল কাৰকবোৰ হ'ল ক, পৃথিৱীৰ আহ্নিক গতি, খ, অক্ষাংশ, গ, দিবাকালৰ দৈৰ্ঘ্য, ঘ, বায়ুমণ্ডলৰ স্বচ্ছতা, ঙ, জলভাগ আৰু স্থলভাগৰ বিতৰণ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফীৰ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 4 নম্বৰ প্ৰশ্ন, অধ্যাপক কোপেনৰ জলবায়ুৰ শ্ৰেণী বিভাগ চমুকৈ আলোচনা কৰা। উত্তৰ, জলবায়ু নিয়ন্ত্ৰণ কৰা বিভিন্ন কাৰকৰ প্ৰভাৱত পৃথিৱীৰ ভিন্ন ভিন্ন অঞ্চলত ভিন্ন ধৰণৰ জলবায়ু গঠিত হৈছে। যিহেতু পৃথিৱীৰ সকলো স্থানৰ জলবায়ু একে নহয়, সেইবাবে এই জলবায়ুবোৰক বুজি পাবলৈ পৃথিৱীৰ জলবায়ুৰ শ্ৰেণী বিভাজন অতি প্ৰাসংগিক বুলি ধৰা হয়। বিভিন্ন বিজ্ঞানীয়ে পৃথিৱীৰ জলবায়ু ভিন্নভাৱে শ্ৰেণী বিভাজন কৰিছে। এই ক্ষেত্ৰত অষ্ট্ৰিয়াৰ বিজ্ঞানী অধ্যাপক ডক্টৰ ক্লডিমিৰ কোপেনৰ শ্ৰেণী বিভাজন বিশেষ গুৰুত্বপূৰ্ণ। অধ্যাপক কোপেনে পৃথিৱীৰ জলবায়ুবোৰক মূলকৈ 5টা বৃহৎ সমষ্টিত ভাগ কৰিছে আৰু সহজে মনত ৰখাৰ সুবিধাৰ বাবে এই ভাগ 5টাক A, B, C, D আৰু E হিচাপে নামকৰণ কৰিছে। তলত এই 5 প্ৰকাৰৰ জলবায়ুৰ নাম উল্লেখ কৰা হ'ল। A, ক্ৰান্তীয় সেমেকা জলবায়ু। B, মৰু জলবায়ু। C, উপক্ৰান্তীয় নাতিশীতোষ্ণ জলবায়ু। D, নাতিশীতোষ্ণ হিম অৰণ্য জলবায়ু। E, মেৰু জলবায়ু। 5 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ বৰষুণ অঞ্চলসমূহৰ নাম লিখা। উত্তৰ, মুঠ বৰষুণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীক তলত উল্লেখ কৰা 7টা বৰষুণ অঞ্চলত ভাগ কৰা হৈছে। নম্বৰ 1,
নিৰক্ষীয় অঞ্চল এই অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰতকৈ অধিক নম্বৰ 2 মহাদেশৰ অন্তৰ্ভাগ সাধাৰণতে বছৰি 100 পৰা 200 চেণ্টিমিটাৰ বৰষুণ হোৱা অঞ্চলসমূহ নম্বৰ 3 মহাদেশৰ উপকূলীয় অঞ্চল এই অঞ্চলত মজলীয়া পৰিমাণৰ বৰষুণ পৰে নম্বৰ 4 ক্ৰান্তীয় অঞ্চলৰ মধ্যাংশ বাৰ্ষিক বৰষুণৰ পৰিমাণ 50 পৰা 100 চেণ্টিমিটাৰ হয় নম্বৰ 5 নাতিশীতোষ্ণ অঞ্চলৰ অন্তৰ্ভাগ বছৰি 50 পৰা 100 চেণ্টিমিটাৰ বৰষুণ হোৱা অঞ্চলসমূহ নম্বৰ 6 মহাদেশৰ অন্তৰ্ভাগৰ বৃষ্টি ছায়া অঞ্চল বছৰি 50 চেণ্টিমিটাৰতকৈ কম বৰষুণ হয় নম্বৰ 7 উচ্চ অক্ষাংশ অঞ্চল বছৰি 50 চেণ্টিমিটাৰতকৈ কম বৰষুণ হোৱা অঞ্চল 6 নম্বৰ প্ৰশ্ন জলবায়ু নিয়ন্ত্ৰণ কৰা প্ৰধান কাৰকবোৰ কি লিখা উত্তৰ এখন ঠাই বা অঞ্চলৰ জলবায়ু বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এখন অঞ্চলৰ জলবায়ু নিয়ন্ত্ৰণ কৰা মুখ্য কাৰকবোৰ হ'ল ক অক্ষাংশ খ উচ্চতা গ বায়ু প্ৰবাহ খ সাগৰৰ সান্নিধ্য ঙ বৰষুণ আৰু তুষাৰপাত প্ৰথম ছ সাগৰীয় হ্ৰদ দ্বিতীয় ছ পৰ্বত আৰু উচ্চভূমিৰ অৱস্থান বৰ্গজ উদ্ভিদৰ প্ৰাচুৰ্যতা বজ মাটিৰ প্ৰকৃতি আৰু গঠন নিয় ভূমিৰ ঢাল 7 নম্বৰ প্ৰশ্ন মেঘ কেনেকৈ সৃষ্টি হয় মেঘৰ শ্ৰেণী বিভাজন কৰা উত্তৰ বায়ুমণ্ডলত থকা জলীয় বাষ্পবোৰ ঘনীভূত হৈ সূক্ষ্ম জলকণা বা বৰফৰ স্ফটিকৰ সমষ্টি ৰূপে বায়ুমণ্ডলৰ বিভিন্ন উচ্চতাত ভাহি থাকে এইবোৰক আমি মেঘ বুলি কওঁ বা এই জলকণাবোৰ মেঘৰ গঠন কৰে মেঘবোৰ ভূপৃষ্ঠৰ বিভিন্ন উচ্চতাত গঠন হয় আৰু আকৃতি বিস্তৃতি আৰু ঘনত্বৰ দিশৰ পৰা বিভিন্ন হয় সেয়ে মেঘক তলৰ 4টা প্ৰধান শ্ৰেণীত ভাগ কৰিব পাৰি নম্বৰ 1 অলক মেঘ নম্বৰ 2 পঞ্চমেঘ নম্বৰ 3 স্তৰমেঘ নম্বৰ 4 সঞ্জামেঘ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফি কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা ধন্যবাদ